নমস্কাৰ বন্ধু ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পাল। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি পৰিছে। পুনৰ আপোনালোকৰ ৰেল বিভাগৰ ফালৰ পৰা গ্ৰুপ চি আৰু গ্ৰুপ ডি ভেকেঞ্চি মুকলি কৰি দিছে আৰু আপোনালোকৰ আজি ভেকেঞ্চিসমূহ কিমান আহিছে সেই কথা মই আপোনালোকক জনাই দিম। আজি টোটেল ভেকেঞ্চি আছে 2245টা। লগতে এই ভেকেঞ্চিখিনি অহতা মাত্ৰ 10 পাছ হয় আৰু 12 পাছ হয়। যদি আপোনালোকে 10 বা 12 পাছ কৰি থৈছে তেতিয়া আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। ভেকেঞ্চিখিনি কেনেকুৱা ধৰণৰ হয়, লগতে ক'ত আপোনালোকৰ নিযুক্তিসমূহ পাব, কেতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব লাগিব, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে, আৰু লগতে ভিডিঅ'টো অলপ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধু বান্ধৱে ভিডিঅ'টোৰ কথা গম পায়। আৰু লগতে ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই দিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৈছিলে ৰেলৱে বিভাগৰ পৰা নতুনকৈ আপোনালোকৰ 2 জানুৱাৰী তাৰিখে নটিফিকেশ্যন এটা মুকলি কৰি দিছে। প্ৰায় আপোনালোকৰ 2250টা চাকৰি মুকলি কৰিছে RPF ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2024ত। আপোনালোকে দেখিব পাৰিছে কনষ্টেবল আৰু ছাব ইন্সপেক্টৰ ভেকেঞ্চি হয়। ইয়াৰ কাৰণে যিসকল কেন্দ্ৰীয় 10 পাছ আৰু 12 পাছ কৰিছে তেওঁলোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব লাগিব মই সেই কথা আপোনালোকক জনাই দিম, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেওঁলোকে দেখিব পাৰিছে RPF ৰিক্ৰুটমেণ্ট হেজ বিন ৰিলিজ 2250 কনষ্টেবল আৰু SI পোষ্ট আপোনালোকে দেখিব পাৰিছে ৰেলৱে বিভাগৰ পৰা মুকলি কৰি দিছে আৰু লাষ্ট ডেট আছে ফেব্ৰুৱাৰী মাহলৈকে। আৰু ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ RPF হেজ ৰিলিজ দ্য লেটেষ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ দ্য 2250 পোষ্ট কনষ্টেবল এণ্ড ছাব কনষ্টেবল ছাব ইন্সপেক্টৰ ভেকেঞ্চি হয়। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। কেণ্ডিডেট হু আৰ ইণ্টাৰেষ্টেড RPF ভেকেঞ্চি তেওঁলোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। এতিয়া দেখি হৈছে RPF অভাৰভিউ। RPF এটা হৈছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ হয়। অৰ্গেনাইজেশ্যন নেম হৈছে RPF ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ হয় RPF। আৰু লাষ্ট ডেট দিয়া আছে ফেব্ৰুৱাৰী মাহলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ভেকেঞ্চি দিয়া আছে 2250টা। পোষ্টৰ নেম দিছে কনষ্টেবল আৰু ছাব ইন্সপেক্টৰ ভেকেঞ্চি হয়। আৰু আপোনালোকে ইয়াৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন মোড অনলাইন যোগে আপোনালোকে আবেদন কৰিব পাৰিব। কেটেগৰী দিয়া আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় আৰু জব লোকেশ্যন দিয়া আছে অল ইণ্ডিয়াত আপোনালোকৰ হ'ব। আৰু ইয়াৰ কাৰণে আবেদন কৰা আপোনালোকৰ আবেদনৰ লিংকো দি দিম। ইয়াত দেখি আছে RPF ভেকেঞ্চি টোটেল কনষ্টেবলৰ কাৰণে 2000 ভেকেঞ্চি আছে আৰু ছাব ইন্সপেক্টৰৰ কাৰণে 250টা ভেকেঞ্চি আছে। টোটেল আপোনালোকৰ 2250টা ভেকেঞ্চি আছে। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ কিছুমান আপোনালোকৰ এজ লিমিট দিয়া আছে। মানে ছাব ইন্সপেক্টৰৰ কাৰণে এজ লিমিটো বেলেগ হয় আৰু কনষ্টেবলৰ কাৰণেও বেলেগ হয়। যিটো আপোনালোকৰ কনষ্টেবলৰ কাৰণে বয়সৰ সময়সীমা দিয়া আছে 18 পৰা 25 বছৰ আৰু ছাব ইন্সপেক্টৰৰ কাৰণে দিয়া আছে 20 পৰা 25 বছৰ। হ'লেও আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ পাই যাব। OBC 3 বছৰ, SC SC 5 বছৰ পাব। যিসমূহ কনষ্টেবল কেণ্ডিডেট তেওঁলোকে SC OBC কেণ্ডিডেট 28 ইয়াৰ্ছলৈকে, SC SC 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু ছাব ইন্সপেক্টৰ তেনেদৰে 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে কনষ্টেবলৰ কাৰণে মাত্ৰ 10 পাছ। যদি আপোনালোকে 10 পাছ কৰি দিছে, 10 বা 12 যিয়ে নহওক, যদি আপোনালোকে পাছ কৰি থৈ দিছে তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ছাব ইন্সপেক্টৰৰ কাৰণে গ্ৰেজুৱেশ্যন বিচাৰিছে। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব, যিসমূহ কনষ্টেবল SI কাৰণেও দিব লাগিব। যেনেকৈ জেনেৰেল কেণ্ডিডেট দিব লাগিব 500 ৰুপিজ, EWS 500 ৰুপিজ পে'মেণ্ট কৰিব লাগিব, OBC 500 আৰু SC কেণ্ডিডেট 250 ৰুপিজ আৰু SC কেণ্ডিডেট 250 ৰুপিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু PWD কেণ্ডিডেট 250 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু পে'মেণ্ট মোড আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। এই 2024 বৰ্ষৰ কাৰণে মুকলি কৰিছে ৰেলৱে বিভাগৰ। আৰু আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো দিয়া আছে। ফেজ 1ত আপোনালোকৰ হ'ব কম্পিউটাৰ বেছড টেষ্ট CBT এক্সাম হ'ব। আৰু ফেজ 2 দিয়া হ'ব PET আৰু PST। আৰু ফেজ 3 হ'ব আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ফাইনেল আপোনালোকৰ মেৰিট লিষ্ট আহিব, তাত যদি আপোনালোকৰ নাম আহে আপোনালোকৰ চিলেকশ্যন হৈ যাব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এটা ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। যেনেকৈ UR আৰু OBC কেণ্ডিডেটে 165 আপোনালোকৰ হাইট লাগিব, ফিমেলৰ কাৰণে 157 আৰু চেষ্ট দি আছে 80 চেণ্টিমিটাৰ নৰ্মেল আৰু 85 হৈছে এক্সপাণ্ডেড। ফিমেলৰ কাৰণে আপোনালোকৰ চেষ্ট নালাগে, অনলি মেল কেণ্ডিডেটৰ কাৰণে লাগিব। SC SC কাৰণে হাইট দিছে 160 আৰু ফিমেলৰ কাৰণে 152 আৰু চেষ্ট মেলৰ কাৰণে লাগিব 76.2 আৰু 81.2 চেণ্টিমিটাৰ। ফৰ দৰগাহ গোৰ্খা মাৰ্থা এণ্ড আদাৰ কেণ্ডিডেটৰ 163 চেণ্টিমিটাৰ হাইট হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ পিছত আপোনালোকৰ হ'ব PET হ'ব, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট। ইয়াৰ কাৰণে আপোনালোকৰ ছাব ইন্সপেক্টৰৰ কাৰণে ৰানিং হ'ব 1600 মিটাৰ, টাইম দিব 6 মিনিট 30 ছেকেণ্ড, লং জাম্প হ'ব 12 ফুট আৰু হাই জাম্প হ'ব 3 ফুট 9 ইঞ্চ। আৰু ছাব ইন্সপেক্টৰ ফিমেলৰ কাৰণে আপোনালোকৰ 800 মিটাৰ ৰানিং হ'ব আৰু ইয়াৰ কাৰণে টাইম দিব 4 মিনিট আৰু লং জাম্প হ'ব 9 ফুট আৰু হাই জাম্প হ'ব 3 ফুট। আৰু কনষ্টেবলৰ কাৰণে ৰানিং হ'ব 1600 মিটাৰ মেল কেণ্ডিডেটৰ কাৰণে আৰু টাইম দিব 5 মিনিট 45 ছেকেণ্ড আৰু লং জাম্প হ'ব 14 ফুট আৰু হাই জাম্প হ'ব 4 ফুট। আৰু কনষ্টেবলৰ কাৰণে হ'ব ফিমেল কেণ্ডিডেট কনষ্টেবলৰ কাৰণে 800 মিটাৰ ৰানিং হ'ব, টাইম দিব 3 মিনিট 40 ছেকেণ্ড আৰু লং জাম্প হ'ব 9 ফুট, হাই জাম্প হ'ব 3 ফুট। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এক্সামসমূহ এনেদৰে হ'ব। প্ৰথম আপোনালোকৰ CBT এক্সাম হ'ব, কম্পিউটাৰ বেছড টেষ্ট। ইয়াত আপোনালোকৰ জেনেৰেল এৱাৰনেছৰ কাৰণে 50 কুৱেশ্যন 50 মাৰ্ক থাকিব আৰু এথমেটিকৰ কাৰণে 35 কুৱেশ্যন 35 মাৰ্ক থাকিব। জেনেৰেল ইণ্টেলিজেন্স ৰিজনিঙৰ কাৰণে 35 কুৱেশ্যন 35 মাৰ্ক। টোটেল আপোনালোকৰ 120 কুৱেশ্যন আৰু 120 মাৰ্ক থাকিব। টাইম দিয়া হ'ব 90 মিনিট
আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ ৰেলৱে অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰে বা অফিচিয়েল যদি আপোনালোকৰ নটিফিকেশ্যনখন লাগে বা আপোনালোকে এপ্লাই কৰিব বিচাৰে আমাক কমেণ্ট কৰিব আমি কমেণ্টত আপোনালোকৰ এপ্লাই লিংক বা অফিচিয়েল নটিফিকেশ্যনখন দি দিম আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ ভিডিঅ'সমূহ পাই থাকিব আজিলৈ বাই পুনৰ ভিডিঅ'ত লগ পাম